এটাও মিয়া অসমত নাথাকে সকলোৱে কিন্তু লুঙি দাঙি পলাব গতিকে আমাৰ এটাই দাবী 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ এনআৰচি কাম আৰম্ভ কৰিব লাগিব আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে 1951 চনৰ পৰা 1971 চনলৈ এই 20টা বছৰ আমি বিদেশী বুজা অসমে ল'লে যিখন ভাৰতবৰ্ষৰ সংবিধান এখন আইন ব্যৱস্থা এটা যিখন ভাৰতবৰ্ষত অসমৰ বাহিৰে ভাৰতৰ বাকী সকলোবিলাক ৰাজ্যত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ এটা সেইখন অসমত সেইখন ভাৰতবৰ্ষত কেৱল মাত্ৰ অসমে কি কাৰণে 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰিম আৰু এই 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰাৰ ফলত আজি অসমীয়া জাতিটো চিৰদিনৰ কাৰণে আজি পংগু হৈ পৰিলে আৰু সেইটো কাৰণে আজি মন কৰিব যে এছাম সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া মানুহক খিলঞ্জীয়া মানুহৰ বাই ভনীক কৰিছে খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কিন্তু সন্দেহযুক্ত নাগৰিকে কাঢ়ি লৈ গৈছে আৰু সেইটো কাৰণে কৈছোঁ 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ চৰকাৰে পুনৰ এনআৰচি কাম আৰম্ভ কৰক আৰু মিয়াক যিমান পাৰে অতি সোনকালে অসমৰ পৰা উৎখাত কৰিবৰ কাৰণে চেষ্টা কৰক যে অসমত অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে আৰু এই আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে আৰু আমি শুনা পাইছোঁ যে আহিবলগীয়া লোকপিয়লত অসমত বোলে মিয়াৰ সংখ্যা 38 সংখ্যালৈ বৃদ্ধি হ'ব আৰু ইয়াৰ ফলত কি হ'ব আমি অসমীয়া জাতিটো অসমতে সংখ্যালঘু হৈ পৰিম আমি ৰাজনৈতিকভাৱে আমি নিজৰ ৰাজনৈতিক আমি অধিকাৰ হেৰুৱাব লাগিব অৰ্থনৈতিক অধিকাৰ হেৰুৱাব লাগিব ভাষাৰ বাবে ভাষিক অধিকাৰ হেৰুৱাব লাগিব আৰু তাৰ কাৰণে সেইটো কাৰণে আমি এটা কথাই কৈছোঁ অসম চাকলে আমাৰ এটা আহ্বান যে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ এনআৰচি কাম আৰম্ভ কৰক যদি 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত এনআৰচি কাম আৰম্ভ কৰিব তেতিয়া আপোনালোকে সকলোৱে দেখিব যে মিয়াই লুঙি দাঙি কিন্তু অসমৰ পলাব এটাও মিয়া অসমত নাথাকে সকলোৱে কিন্তু লুঙি দাঙি পলাব গতিকে আমাৰ এটাই দাবী 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ এনআৰচি কাম আৰম্ভ কৰিব লাগিব আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে 1951 চনৰ পৰা 1971 চনলৈ এই 20টা বছৰ আমি বিদেশী বুজা অসমে ল'লে যিখন ভাৰতবৰ্ষৰ সংবিধান এখন আইন ব্যৱস্থা এটা যিখন ভাৰতবৰ্ষত অসমৰ বাহিৰে ভাৰতৰ বাকী সকলোবিলাক ৰাজ্যত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ এটা সেইখন অসমত সেইখন ভাৰতবৰ্ষত কেৱল মাত্ৰ অসমে কি কাৰণে 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰিম আৰু এই 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰাৰ ফলত আজি অসমীয়া জাতিটো চিৰদিনৰ কাৰণে আজি পংগু হৈ পৰিলে আৰু সেইটো কাৰণে আজি মন কৰিব যে এছাম সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া মানুহক খিলঞ্জীয়া মানুহৰ বাই ভনীক কৰিছে খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কিন্তু সন্দেহযুক্ত নাগৰিকে কাঢ়ি লৈ গৈছে আৰু সেইটো কাৰণে কৈছোঁ 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ চৰকাৰে পুনৰ এনআৰচি কাম আৰম্ভ কৰক আৰু মিয়াক যিমান পাৰে অতি সোনকালে অসমৰ পৰা উৎখাত কৰিবৰ কাৰণে চেষ্টা কৰক এটাও মিয়া অসমত নাথাকে সকলোৱে কিন্তু লুঙি দাঙি পলাব গতিকে আমাৰ এটাই দাবী 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ এনআৰচি কাম আৰম্ভ কৰিব লাগিব আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে 1951 চনৰ পৰা 1971 চনলৈ এই 20টা বছৰ আমি বিদেশী বুজা অসমে ল'লে যিখন ভাৰতবৰ্ষৰ সংবিধান এখন আইন ব্যৱস্থা এটা যিখন ভাৰতবৰ্ষত অসমৰ বাহিৰে ভাৰতৰ বাকী সকলোবিলাক ৰাজ্যত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ এটা সেইখন অসমত সেইখন ভাৰতবৰ্ষত কেৱল মাত্ৰ অসমে কি কাৰণে 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰিম আৰু এই 20টা বছৰৰ বিদেশী বুজা আমি গ্ৰহণ কৰাৰ ফলত আজি অসমীয়া জাতিটো চিৰদিনৰ কাৰণে আজি পংগু হৈ পৰিলে আৰু সেইটো কাৰণে আজি মন কৰিব যে এছাম সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া মানুহক খিলঞ্জীয়া মানুহৰ বাই ভনীক কৰিছে খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কিন্তু সন্দেহযুক্ত নাগৰিকে কাঢ়ি লৈ গৈছে আৰু সেইটো কাৰণে কৈছোঁ 1951 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ চৰকাৰে পুনৰ এনআৰচি কাম আৰম্ভ কৰক আৰু মিয়াক যিমান পাৰে অতি সোনকালে অসমৰ পৰা উৎখাত কৰিবৰ কাৰণে চেষ্টা কৰক